Hello students, today we are going to do activity 3 and 4 from lesson 3, Who has seen the wind? So let's start. Activity 3, read the sentences in box A. Box A thoka sentences bur porha. We can join each of them with a matching part in box B by using the word but. We can join, ami join koribo paru. বা লগাব পাৰো each of them প্ৰত্যেককে with a matching part এটা matching partor হইতে বা matching অংশৰ মিলি থকা অংশৰ হইতে in box B থকা বা using the word but শব্দটো ব্যৱহাৰ কৰি তাৰ মানে ইয়াতে box 8 কেটামান সেন্টেন্স আছে এই সেন্টেন্স কেটাৰ matching part বা মিলি থকা অংশ box B আছে আমি এই দুটা বক্সৰ সেন্টেন্সেস বিলাক মিলাই লিখিব লাগে লগলগা লিখিব লাগে আৰু আমি বাট শব্দটো ইউজ কৰিব লাগিব one is done for you এটা তোমালোকৰ কাৰণে কৰি দিছে so let's see what's written in box A and box B the grasshopper has wings grasshopper or wings আছে বা পাখি আছে wings মানে পাখি we cannot see the wind আমি বতাহক দেখা নাপাও the ant is tiny পৰুৱা ক্ষুদ্ৰ tiny মানে एकदम সৰু বুজা एकदम সৰু সাইজ এটো টাইনি ক্ষুদ্ৰ it was a sunny day দিনটোত ৰ'দ দিছিল but কিন্তু the end doesn't পৰুৱাৰ নাই we can feel it আমি ইয়াক অনুভৱ কৰিব পাৰো ফিল কৰা মানে অনুভৱ কৰা the grasshopper is small ফৰিং সৰু the wind was cold বতাহ ঠাণ্ডা আছিল এতিয়া চোৱা ইয়াতে এটা এক্সাম্পল দি দিছে the grasshopper has wings but the ant doesn't grasshopper or wings আছে কিন্তু antৰ নাই এটো লাইনটো মিলাইছে the grasshopper has wings but the ant doesn't একদম সিধা কেনেকে লিখি যাব লাগিব দুটা জয়েন কৰি বাটাৰে জয়েন কৰিছে এবাৰ কি দিছে চাও now এতিয়া make 3 more sentences from the boxes using the word but এতিয়া make 3 more sentences more মানে আৰু তিনিটা sentences বনোৱা make মানে বনোৱা from the boxes box বিলাকৰ পৰা using the word but শব্দটো ইউজ কৰি বা ব্যৱহাৰ কৰি তো ইয়াতে তিনিটা sentence এটা sentence টো কৰিয়ে দিছে তিনিটা sentence আমি ইয়াতে লিখিব লাগে তো first sentence টো কি হ'ব এটো তো কৰিয়ে দিছে we cannot see the wind but we can feel it we cannot see the wind but we can feel it আমি বতাহক দেখা নাপাও কিন্তু অনুভৱ কৰিব পাৰো next the ant is tiny পৰুৱা সৰু but the grasshopper is small the ant is tiny পৰুৱা সৰু but the grasshopper is small কিন্তু grasshopper সৰু tiny মানে ক্ষুদ্ৰ একেবাৰে সৰু সাইজটো বুজায় আৰু small টো তাতকে অকমান ডাঙৰ সৰু বুজায় ঠিক আছে দুইটাই সৰু কিন্তু tiny টো বেছি সৰু আৰু third কি হ'ব it was a sunny day but the wind was cold it was a sunny day but the wind was cold দিনটো ৰ'দ দিছিল কিন্তু বতাহ ঠাণ্ডা আছিল এই এক্টিভিটিটো কৰোতে এটা কথা মন কৰিবা ইয়াতে যেহেতু এটা সেন্টেন্সেস আছিল সেই খোৱা বুজাইছিল সেই কাৰণে ইয়াতে ফুল ষ্টপ দিয়া আছিল কিন্তু যেতিয়া আমি লগলগাই লিখিম এই দুটা বক্সৰ পৰা দুটা যেতিয়া লগলগাই লিখিম তেতিয়া এটো একেবাৰে হেখৰ সেন্টেন্স নহয় সেই কাৰণে ইয়াতে ফুল ষ্টপ নহয় ইয়াতে দি দিছে সোৱা the grasshopper has wings but জয়েন কৰি দিছে দুটা সেন্টেন্সক বাটেৰে জয়েন কৰি দিছে সেই কাৰণে উইংছৰ পিছত যেটো ফুল ষ্টপ আছিল সেই ফুল ষ্টপটো আৰু ইয়াতে নবহে ঠিক আছে সেই ফুল ষ্টপটো উঠি যাব তাৰ পিছত যেতিয়া একেবাৰে সেন্টেন্সটো শেষ হৈ যাব শেষ হৈ যোৱাৰ পিছতহে ফুল ষ্টপ আহিব ফুল ষ্টপ মানে অসমীয়াৰ ডাইৰি নহয় জানো বাক্যটো শেষ হোৱাৰ পিছতহে ফুল ষ্টপ দিয়া হয় ঠিক আছে সেন্টেন্সটো আমাৰ শেষ হ'ব তাৰ পিছত আমি ফুল ষ্টপ দিম মাজতে ইয়াতে ফুল ষ্টপ নবহে Activity 4 read these words এই শব্দবোৰ পঢ়া they describe describe মানে বৰ্ণনা কৰা the wind and the storm wind বতাহ and the storm আৰু ধুমুহাক এই শব্দবোৰে wind আৰু stormক বা ধুমুহাক বৰ্ণনা কৰিছে তো ইয়াতে চোৱা ইয়াতে পিকচাৰ দিছে wind লিখিছে windৰ পিকচাৰ আছে ইয়াত আৰু ইয়াতে stormৰ পিকচাৰ দিছে storm লিখিছে এতিয়া আহাচোন কোনটো ওয়াৰ্ডৰ লগত কোনটো ওয়াৰ্ড ৰিলেট হৈ আছে আমি চাও cold শীতল soft soft কোমল
GEN gentle gentle মানে নম্ৰ MILD 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 মানে মৃদু তাৰ মানে বতাহ কেনেকুৱা হয় শীতল হয় কোমল হয় নম্ৰ হয় আৰু মৃদু হয় এয়া লৰাটোৱে উপভোগ কৰিছে এনজয় কৰিছে এই উইন্ডটো আৰু ষ্টৰ্মটো কেনেকুৱা দেখিছে গছ একদম বেকা হৈ গৈছে ভাঙিও পৰিছে violent 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 মানে হিংস্ৰ SUDDEN sudden মানে হঠাৎ HEAVY heavy মানে আকাৰত বহুত ডাঙৰ দেই ডাঙৰ আকাৰৰ বৃহৎ আকাৰ STRONG শক্তিশালী তাৰ মানে ষ্টৰ্ম বা ধুমুহা কেনেকুৱা হয় হিংস্ৰ হয় গছ-গছনি ঘৰদুৱাৰ ভাঙি চিঙি লৈ যায় উৰুৱাই লৈ যায় sudden হঠাতে আহে আৰু হেভি আকাৰত খুব ডাঙৰ হয় মানে বতাহ ধুমুহা মানে কি বতাহে হয় ডাঙৰকৈ গলে তো খুব ডাঙৰ হয় আৰু ষ্ট্ৰং শক্তিশালী Now write 2 sentences to describe the pictures given above Now এতিয়া write 2 sentences দুটা sentence লিখা to describe বৰ্ণনা কৰিবলৈ the pictures ছবিবোৰ given above ওপৰত দিয়া তাৰ মানে ওপৰত দিয়া ছবিবোৰ বৰ্ণনা কৰি দুটা sentence লিখা আৰু you can begin তুমি আৰম্ভ কৰিব পাৰা like this ইয়াৰ দৰে ইয়াৰ নিচিনা ইয়াতে এক্সাম্পল দিছে ইয়াৰ নিচিনা তুমি আৰম্ভ কৰিব পাৰা A cold wind is blowing এজাক শীতল বতাহ বলিছে ইয়াতে cold word টো লৈ পেলাই sentence টো বনাইছে ইয়াতে আৰু তিনিটা word আছে ইয়াৰ যিকোনো দুটা word লৈ পেলাই তোমালোকে sentence বনাব পাৰিবা আৰু ইয়াতে দিছে a heavy storm broke out এটা এই শব্দটো word টো ইউজ কৰি পেলাই sentence বনাইছে এটা ডাঙৰ ধুমুহাৰ start হৈছে বা আৰম্ভ হৈছে broke out আৰম্ভ হৈছে এটা ইয়াতেও তিনিটা words আছে ইয়াৰে যিকোনো দুটা words এৰা দুটা sentence বনাব পাৰি Students, I have given here 4 sentences, but you can write here sentences of your own choice. A mild wind is blowing, a gentle wind is blowing, a violent storm broke out, a strong storm broke out. Dear students, we will meet in the next class for more other activities. Thank you.